আপুনি কৈছে যেতিয়া মই কমাই দিম কিন্তু বৰ্মা এটা কথা মনত ৰাখিব আপুনি এদিন মোৰ ভৰসাতে মোৰ লগতে থাকিব লাগিব নহয় ছাৰ মই একদম মিছা মতা নাই ছাৰ মই তোমাৰ কথা কোৱা নাইহে মই সেই 422ৰ কথা কৈছোঁ কোন আছেনো তাৰ মানুহ হস্পিটেলত থাকিবলৈ কোন আছেনো তাৰ ঘৰত এতিয়া ফোন কৰা তাক আৰু ক'বা যে ফোন কৰি 10 মিনিটৰ ভিতৰত যাতে সি মোৰ সন্মুখত হাজিৰ হয় আৰু যদি 10 মিনিটৰ ভিতৰত হাজিৰ হ'ব নোৱাৰে তেতিয়াহ'লে সি যাতে এই অফিচ কেম্পাছত প্ৰৱেশ নকৰে সেইবিলাক নকৰিবা দেই তুমি তাৰ পৰা ওলাই আহিলে চব চেছ যিটো মুহূৰ্তত মই কথাষাৰ গম পালোঁ যে তেওঁলোক মোৰ আচল মা দেউতা নহয় তেতিয়া মোৰ সকলো শেষ হৈ গ'ল ৰক্তিম না মনা তুমি চব শেষ কৰি দিলে মই কি পাম বহিব পাৰোঁনে ছাৰ তোমাৰ চাকৰি কৰিবলৈ মন নাই নেকি কোনে ক'লে ছাৰ চাকৰি নকৰিলে মই কাম ক'ৰ পৰা কাম নকৰাকৈ ঘূৰি ফুৰিলে কোম্পানীয়ে দৰমহা দিব ক'ৰ পৰা ঘূৰি ফুৰিছোঁ মই ঘূৰি ফুৰিছোঁ মিছা কথা মিছা কথা মই মিছা কথা কৈছোঁ তোমাক না আপুনি মিছা কথা কৈছে বুলি কোৱা সাহস মোৰ নাই ছাৰ কিন্তু আপোনাক কোনোবাই মিছা কথাই কৈছে যে মই ডিউটি এৰি ঘূৰি ফুৰিছোঁ মই যে তোমাক বিচাৰি আছিলোঁ তুমি ক'ত গৈছিলা মই ছাৰ মেডিকেল গৈছিলোঁ মোৰ ঘৰৰ মানুহৰ বেমাৰ অলপতো চিৰিয়াছেই মই যেনে তেনেহে এৰি আহিছোঁ Shut up, liar. মিছা কথাৰে মানুহৰ জীৱন নচলে ক'ৰ ঘৰৰ মানুহৰ বেমাৰ কোনখন ঘৰৰ মোৰ ঘৰৰ ছাৰ মোৰ নিজৰ ঘৰৰ তোমাৰতো কোনো ঘৰ নাই বুলি কৈছিলা তোমাৰতো কোনো নিজৰ মানুহ নাই বুলি কৈছিলা যি মানুহে মিছা কথা কয় সি পাহৰি যায় যে সি কোনটো মিছা কথা কৈছিলে কিন্তু শুনা মানুহে নেপাহৰে মই যে ইয়াত এখন ভাড়া ঘৰত থাকোঁ সেইটো চাগে ছাৰে নাজানে নহয় সেইখন ঘৰেই মই মোৰ নিজৰ কৰি লৈছোঁ ছাৰ আৰু ইয়াত থকা মানুহবোৰকো নিজৰ কৰি লৈছোঁ বৰ নিজৰ ছাৰ মোৰ নিজৰ মা দেউতাতকৈ নিজৰ মনে মনে থাকা তুমি এইবিলাক নাটকবাজি মোৰ ওচৰত নচলিব আজি ইমান বছৰে মই চাকৰি কৰি কোন এমপ্লয়ীৰ কি ড্ৰামাবাজি কি ফাঁকি বুজি পোৱা হৈ গৈছোঁ মোক একো শিকাব নালাগে মই তোমাক যে এই চাকৰিৰ পৰা টাৰ্মিনেট কৰিব পাৰোঁ মই ইচ্ছা কৰিলে এই মুহূৰ্ততে নোৱাৰে ছাৰ মোক আপুনি একো কৰিব নোৱাৰে নাটক যে আপুনিও কৰি আছে সেইটোতো ময়ো জানো মনে মনে থাক নাটক কৰা দেখিছোঁ আজি ইমান বছৰে মনালিছাৰ আগত জানো আপুনি আৰু আপোনাৰ ৱাইফে নাটকেই কৰি থকা নাই আৰু আপুনি যে মোক ইমান সময় জানেনে বুলি গালি পাৰি আহিছে আপুনি এটা কথা জানেনে নাই মই ক'লেই যে মনালিছাই আপোনাক আৰু আপোনাৰ ঘৰখনক ইউহি এৰি গুচি আহিব এই ঘৰৰ ভিতৰৰ কথাবিলাক তোমাক কোনে কৈছে ঘৰৰ কথা তুমি অফিচত কিয় উলিয়াইছা अब आया ना वो पहाड़ के नीचे মোক যদি চাকৰিৰ পৰা আপুনি খেদিব বিচাৰে তেন্তে মই কিন্তু আপোনাৰ ঘৰ আৰু অফিচ চব একাকাৰ কৰি পেলাম আৰু আপোনাৰ নাটকবোৰো ওলাই যাব আৰু আজিৰ পৰা মোক চাকৰিৰ পৰা খেদাৰ কথা আপোনাৰ মুখত যাতে নানে মই বুলিহে আজি তোমাৰ চাকৰিটো বাচিল মোৰ জেগাত যদি আন কোনোবা হোৱাহেঁতেন তোমাৰ চাকৰি চেৰেপ সেই যে আমাৰ বছটো সি 1 নম্বৰ 420 হোপলেছ ষ্টুপিড একদম এইকেইটা শব্দই তোমাক কৈছিল বছে ময়ো কিন্তু এৰি দিয়া ভকত নহয় দেই ওলোটাই ধৰিলো নহয় মই বছক বোলো ছাৰ আমাৰ হাজৰিকা ভাইটিৰ বিষয়ে তেনেকে নক'ব দেই লগে লগে বছ তেওঁ জানেতো
আমি জুনিয়ৰ হ'লেও আমাৰ কথাৰ যে এটা ভেলু আছে তেওঁ ভালকৈ জানে। মোক কৰিছেতো আজি বৰুৱাৰ কাৰণেহে তোমাৰ চাকৰিটো মই খোৱা নাই অ'ৰা হা আপোনাক কিন্তু বছে বহুত ৰেচপেক্ট কৰে দেই নকৰিব আৰে আমি হ'লো কাম জনা মানুহ। এটা কথা কিন্তু দেই আজি মই বুলিহে কিন্তু তোমাৰ চাকৰিটো বাচিলে। সেইকাৰণেতো মই আপোনাক যেনেকৈ ৱৰ্ড দিছিলোঁ তেনেকৈ এইটো লৈ আহিছোঁ ন। আৰে খাওক মোৰ দাদা এটাহে খাব। অ'ৰা ময়ো তোমাক নিজৰ ভাইটি বুলিহে ক'লো। লোৱা ভাইটি আহোঁতে বস্তু এটা লৈ আহিবা দেই। ন আনক জানো ক'লোহেঁতেন তুমি কোৱাচোন। এইবিলাক কি হৈছে ৰিলেশ্যন। গুড এই যে ধৰক আপুনি মোক বচালে মই আপোনাক বস্তু অকণমান খোৱালোঁ এইবিলাকতে কিবা ককাই ভাই সম্পৰ্কবিলাক থাকে ন দাদা। এটা কথা কিন্তু দেই আজি কিন্তু মই বুলি জানো দাদা আজি আপোনাৰ কাৰণে মোৰ চাকৰিটো বাচিলে আপুনি নথকা হ'লেতো মই ফিনিছে ফিনিছ মানে টোটেলি ফিনিছ তুমি টোটেলি ফিনিছ। লিজা লিজা কি হ'ল লিজা ক'ত আছে চাগে ক'ৰবাত। মাতা তাইক আৰে মাতা তাইক কি হ'ল আপোনাৰ ইমান খং উঠি থকা যেন লাগিছে যে। আগতে তাইক মাতা দুটামান কথা সুধিবলগীয়া আছে। অ'ৰা আহ আপুনি জানেনে কি আমাৰ এই বস্তু কোন বছ কিহৰ বছ কেনেকুৱা বছ হে। আৰে বছতকে মই বেছি কাম জানোতো। ঠিক আছে অঁ বছ বুলি নক'ব ভাস্কৰ এই ভাস্কৰ ৰঞ্জন সি এটা মহা 420 ৰাইট 420 নাম্বাৰ 1 ষ্টুপিড এটা হোপলেছ সি। ভাইটি তুমি মোক এটা কথা কোৱাচোন তুমি যিকেইটা গালি ছাৰক পাৰা সেইকেইটা গালিয়ে ওলোটাই ছাৰে তোমাক কিয় পাৰে হে। এই কি চাৰ কৈ আছে হে ভাস্কৰ বুলি কওক না ভাস্কৰ। অ'ৰা আমি কাম জনা মানুহটো এনে চাকৰি দৰমহা কিন্তু খাই থকা নাই দেই মই। এই জানো দাদা আপুনিতো ভাস্কৰতকৈ বহুত বেছি কাম জানে। ৰাইট এটা কথা কিন্তু দেই ভাইটি আজি মোৰ কাৰণেহে কিন্তু তোমাৰ চাকৰিটো বাছিল দেই। আন কোনোবা হোৱা হ'লে আজি তোমাৰ চাকৰি ফিনিছ। এই দিয়া 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 পেকেটা দিয়া ৰ'ব দিছোঁ মই জানো এইখন ঘৰৰ মানুহ হয় মই জানো তোমালোকৰ সন্তান হয় হয় তই এইখন ঘৰৰ সন্তান মনা তই মোৰ ছোৱালী মনা মই তোক মিছা কথা কৈছিলোঁ মই তোৰ মা এয়া তোৰ পাপা। মিছা মানুহে এনেকুৱা কথাও মিছা ক'ব পাৰে পাৰে এইখন ঘৰৰ কথা বাহিৰলৈ কেনেকৈ যায় কিয় যায় ঘৰৰ কথাবিলাক বাহিৰত কিয় কৈ ফুৰ বাহিৰৰ মানুহ যেতিয়া মোৰ কথাবোৰতো বাহিৰৰ মানুহকে ক'ব লাগিব বাহিৰৰ মানুহ কোন বাহিৰৰ মানুহ মই জানো এইখন ঘৰৰ মানুহ হয় মই জানো তোমালোকৰ সন্তান হয় হয় তই এইখন ঘৰৰ সন্তান মনা তই মোৰ ছোৱালী মনা
মই তোক মিছা কথা কৈছিলোঁ। মই তোৰ মা, এয়া তোৰ পাপা। মিছা মানুহে এনেকুৱা কথাও মিছা ক'ব পাৰে? পাৰে। মাৰে এইবিলাক তোক মিছা কথা কৈছিল। মনা, তই পাপাৰৰ কথা বেয়াকৈ কওঁতে তোৰ ওপৰত মোৰ ভীষণ খং উঠিছিল। মোৰ কিয় জানো এনেকুৱা লাগিছিল নিজৰ সন্তানে দেউতাকৰ কথা কেতিয়াও ইমান বেয়াকৈ ক'ব নোৱাৰে। সেইকাৰণে মই তোক তেনেকৈ কৈছিলোঁ। ন' নেভাৰ। এজনী মাকে নিজৰ সন্তানক যিমান খং নকৰিলেও নিজৰ সন্তান নহয় বুলি ক'ব নোৱাৰে। সেয়া অসম্ভৱ। তুমি এতিয়াহে মিছা কথা কৈছা মা। গতিকে চুপচাপ ভাস্কৰঞ্জনৰ জীয়েক হৈ থাকা আৰু তাৰ সকলোবিলাকৰ মালিক হোৱা। ইমান বছৰ সহ্য কৰি থকাৰ পাছত ইমান বিশাল সম্পত্তিবিলাক বেলেগৰ হাতলৈ যাবলৈ দিব নোৱাৰোঁ। এই সকলোবিলাক ভাস্কৰৰ হাতৰ পৰা কাঢ়ি ল'বই লাগিব। তুমিও যেনেকৈ তাৰ নিজৰ সন্তান নহয়, এই প্ৰপাৰ্টি আৰু বিজনেছবোৰো তাৰ নিজৰ নহয়। কথা পেটত ৰাখিব নোৱাৰা নহয়। পাইছা এতিয়া, তুমি তাইক মিছা কথা কৈছো বুলি কৈ থাকিলেও তাই বিশ্বাস নকৰে, কাৰণ তাই তোমাৰ নিচিনা মূৰ্খ নহয়। মই তাইক কেনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰোঁ। ইমান দিনৰ মৰম, ইমান আদৰ, মোৰ মাতৃত্বৰ মমতা, সেই সকলোবোৰ এৰি মই তাইক কেনেকৈ যাবলৈ দিব নোৱাৰোঁ। মই তোমালোকক এৰি যাব নোৱাৰোঁ মা। তোমালোকে মোক নিজৰ ছোৱালী নহয় বুলি ক'লেও বা ঘৰৰ পৰা ওলাই যাব দিলেও মই তোমালোকক এৰি যাব নোৱাৰোঁ। মাজনী মোৰ, তই মোৰ সন্তান, তই আমাৰ সন্তান, তই আমাৰ সন্তান, তই সদায় আমাৰ হৈ থাকিবি মাজনী। লিজা, মাৰে তোক তেনেকুৱা এটা কথা ক'ব নালাগিছিল। ইমান ডাঙৰ মিছা কথা এটা তোক কৈ মাৰে বহুত ডাঙৰ ভুল কৰিছে। মাৰৰ হৈ মই তোৰ ওচৰত ক্ষমা খুজিছো। তুমি মোক ক্ষমা খুজিব নালাগে পাপা, আৰু তোমাক ক্ষমা কৰি দিবলৈ মই কোন? তুমিতো বহুত হাই লেভেলৰ মানুহ। গতিকে এনেকে জাকে তাকে ক্ষমা খুজি নাথাকিবা। মই যাকে তাকে ক্ষমা খোজা নাই, মোৰ ছোৱালীকে খুজিছো। এজন বাপেকে যিমান ভুল কৰিলেও নিজৰ সন্তানক ক্ষমা কৰি দিয়ে বুলি ক'ব নোৱাৰে। বেয়া নাপাবি বুলি ক'ব পাৰে, মোৰে ভুল হৈ গ'ল বুলিও ক'ব পাৰে, কিন্তু ক্ষমা কৰি দিয়ে বুলি ক'ব নোৱাৰে। আৰু তেনেকে ক'বলৈ হ'লে হয়তো বাপেকজনে অস্বাভাৱিক অৱস্থাত থাকিব লাগিব, নহ'লে নিজৰ বাপেক হ'বই নালাগিব। আৰে এইটো কিবা কাম হ'ল নেকি? মোক মাত্ৰ এসপ্তাহ সময় দে। তোৰ ডিপাৰ্টমেণ্টৰ ছোৱালীকেইজনীমানৰ লগত মোৰ চিনাকি আছে, সিহঁতৰ পৰা কালেকশ্যন কৰি দিম। ছোৱালী চিনাকি আছে, ল'ৰা কিয় নাই? আৰু এটা কথা, মই নাথাকোঁতে তই বাইকৰ পিছফালে কাকো বহোৱা নাইতো, চাবি কিন্তু তোৰ লগত কিন্তু ময়ে যাম। ডোণ্ট ৱাৰি দোষ্ট, মোৰ বাইকৰ চিট সদায় তোৰ বাবেই। গাড়ী ল'লেহে কথাটো বেলেগ। শুনচোন, মই ক্লাছত যাব পৰা হৈছোঁ চাগে। ভেৰি গুড। ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে? তই ইয়াতে বহিলি যে, ৰুমত কিয় নগ'লি? আৰে তোৰ ৰুমত গৈ লগ কৰিবলৈ তই এতিয়া বেমাৰী নেকি? বেমাৰী নহয় দে, পূৰা ফিট হৈ আছোঁ। তোক দেখিলেই লাগে তোৰ আগৰ সেই ষ্টেণ্ড ঘূৰি আহিছে বুলি। এই তোৰ কিন্তু এটা কাম বাঢ়িল দেই। কি? মোৰ যে এইকেইমাহ ক্লাছবোৰ ক্ষতি হ'ল, তাৰে নোট চোটবোৰ তই যোগাৰ কৰি দিব লাগিব। আৰে এইটো কিবা কাম হ'ল নেকি?
মোক মাত্ৰ এসপ্তাহ সময় দে তোৰ ডিপাৰ্টমেণ্টৰ ছোৱালীকেইজনীমানৰ লগত মোৰ চিনাকিও আছে সিহঁতৰ পৰা কালেকশ্যন কৰি দিম ছোৱালী চিনাকি আছে ল'ৰা কিয় নাই আৰু এটা কথা মই নাথাকোঁতে তই বাইকৰ পিছফালে কাকো বহোৱা নাইতো চাবি কিন্তু তোৰ লগত কিন্তু ময়ে যাম ডোণ্ট ৱাৰি দোষ্ট মোৰ বাইকৰ চিট সদায় তোৰ বাবেই গাড়ী ল'লেহে কথাটো বেলেগ শুনচোন মই ক্লাছত যাব পৰা হৈছোঁ চাগে ভেৰি গুড ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে এটা কাম কৰোঁ দে কাইলৈ ডক্টৰৰ ওচৰত গৈ এবাৰ চেকআপ কৰাই লওঁ অন্ততঃ জানিব পাৰিম তই যাব পৰা হৈছ নে নাই ভগৱানৰ কৃপাত দিগন্ত আগৰ দৰে সুস্থ হৈ পৰিল তাৰ পাছত আৰম্ভ হ'ল এটা স্বাভাৱিক জীৱন ভগৱানৰ কৃপাত আৰু আপোনাৰ যত্ন আৰু ট্ৰিটমেণ্টৰ ফলত দিগন্ত সুস্থ হ'ল ৰাতুলৰ সহায়ত দিগন্তই তাৰ কোৰ্চখিনি কমপ্লিট কৰি MA পাছ কৰিলে দিগন্ত আৰু তাৰ পৰিয়ালৰ বাবে চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল তাৰ পাছত দিগন্তই চাকৰি বিচৰাৰ সংকল্প ল'লে লাল চাহ একাপ খাবা নাখাওঁ চাহ তাহবিলাক খোৱা বাদ দিয়া নিচিনাই হৈছে কোৱাচোন তুমি চাকৰি ক'ত বিচাৰিম বুলি ভাবিছা মই যদি কওঁ নাচাত বিচাৰিম বুলি পাম জানো গতিকে য'ত পাম তাতে বিচাৰিম মই বিচৰা মতেতো চাকৰি নাপাম চাকৰি থকা জেগাতহে বিচাৰিব লাগিব পাবা নিশ্চয় পাবা মানুহে চেষ্টা কৰিলে চব পাব মোৰ জীৱনটোৱে ঘূৰাই পাইছোঁ আৰু চাকৰি এটা নাপামনে সৰুকৈ হ'লেও চাকৰি এটা কৰিব লাগিব মোৰ বাবে নহয় মোৰ ঘৰখনৰ বাবে তাৰ পাছত দিগন্তই এটা চাকৰি পালে কণ্ট্ৰেক্ট বেছ চাকৰি সেই চাকৰিটোত তাৰ মাক দেউতাক যথেষ্ট সুখী আছিল কিন্তু সুখী নাছিল দিগন্ত আজিকালি দিনত চাকৰি পোৱাটো ইমান সহজ কথা নহয় দিগন্ত তুমি যে এনেকুৱা এটা সময় ইমান সহজতে এটা চাকৰি পাইছা সেয়া তোমাৰ ভাগ্য বুলি ক'লোঁ সৰু চাকৰি বুলি মনটো বেয়া কৰি নাথাকিবা নহয় নীলা এইটো চাকৰি কৰি থাকি মই মোৰ সপোনবোৰ পূৰা কৰিব নোৱাৰোঁ মোৰ যিখিনি অভাৱ সেই অভাৱ এইকেইটা দৰমহাৰে পূৰণ নহয় তেন্তে তুমি এইটো কামৰ বাবে এপ্লাই কৰিলা কিয় এপ্লাই কৰিলা বাৰু কিন্তু জইন কৰিলা কিয় মোৰ এটা প্লেন আছে এই চাকৰিটো বুলিয়ে নহয় মোক এটা ইনকাম লাগে পানীৰ মাজত সৰু কিবা এটা পালেও মানুহে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে সাৱটি লয় ময়ো এই চাকৰিটো পানীৰ মাজত কুটা এটা পোৱাৰ দৰে হৈছে বুজি নাপালোঁ চাকৰিটো কৰি মই MBA কৰিম চিম্পলি MA কৰিলে ভাল চাকৰি এটা পোৱা টান ভাল চাকৰি এটা নাপালে মোৰ সপোনবোৰ পূৰা নহ'ব যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা